हेलो 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 चेक हेलो हेलो পোনপ্ৰথমে মই আমাৰ তেজপুৰৰ পৰা অহা খ্ৰীষ্টান হস্পিটালৰ সমূহ ডক্টৰবৃন্দ নাৰ্ছবৃন্দ আৰু BBC-ৰ আমাৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল এটা তাৰমানে আমাৰ বদনাম আছে মই এইকাৰণে মই স্বীকাৰ কৰোঁ যে আমাৰ মানুহখিনি আমি এই ধাৰণাবোৰ আমি আচলতে ত্যাগ কৰিব লাগিব ডক্টৰ এজনে এনেকুৱা ৰেডি হৈ নাথাকে যে কোনোবা এটা পেচেণ্ট আহিব বেজি লৈ ৰখি নাথাকে এটলিষ্ট ডক্টৰজনে কাপোৰ পিন্ধাৰ কাৰণে বা তেখেতে ভাত খাই থাকিব মানে 10-15 মিনিট সময় লাগিব কিন্তু আমাৰ পেচেণ্ট বা পেচেণ্টৰ আত্মীয়সকলে তাৰমানে এই সময়টো তাৰমানে নিদিয়ে নাই ডক্টৰ ক'ত অমুক ক'ত বিভিন্ন ধৰণৰ মানে কথা কৈ পিনে এটা কাজিয়াৰ সূত্ৰপাত কৰে যেই নহওক আজি মোৰ ভাল লাগিছে এই যেতিয়া যিখন মানে তেখেতসকলে কৈছে যে এখন আমাক এপ্লিকেশ্যন দিছিল সেই দিনৰ পৰাই আমাৰ কিন্তু দিন ভাল তেখেতসকলে আহিছে আজি হৰিচিঙাত ডক্টৰ বুলি ক'লে মানুহে ভগৱানৰ অৱতাৰ বুলি কয় বহুত কেইজন আজি ডক্টৰ আজি ইয়াত উপস্থিত আছে অৰ্থাৎ আজি হৰিচিঙাৰ কাৰণে এটা মহান দিন কাৰণ ভগৱান স্বৰূপ তেওঁলোক আমাৰ ইয়াত উপস্থিত হৈছে পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটো আমি অকল 3টা ৰুম নহয় আমি এই 5 বছৰৰ পিছতে আমি 15টা ৰুম কৰাৰ আমি সংকল্প ল'ব লাগিব যে আমি কৰিমেই 15টা ৰুম আমি ভাল সাৰ্ভিস হ'ব ইয়াৰ মানুহে সহায় কৰিবই আৰু মই জানো BBCৰ এটা ডিসিপ্লিন আছে সুন্দৰ শৃংখলাবদ্ধভাৱে যিকোনো কাম কৰে ইয়াত আহি মানুহে এটা আত্মসন্তুষ্টি এটা লাভ কৰিব জানে আমাৰ হস্পিটাল নাই আমি বহুত আসলতে হৰিচিঙাখন একেবাৰে পিছপৰা উপযুক্ত বক্তাসকলে কৈছে যে আমাৰ চৰকাৰে দুনিয়াৰ হস্পিটাল বনাইছে ঘৰসমূহ বনাইছে তাত উপযুক্ত ডক্টৰ নাই মেডিচিন নাই তেনেকুৱা বহুত নাই আমাৰ হৰিচিঙাত এখন আছে মই তাৰে মেনেজিং কমিটিৰ মেম্বাৰ এজন ডক্টৰৰ কাৰণে কিমানবাৰ ডিস্ট্ৰিক্ট তাত গৈছোঁ সিদিনাখন মই অচ্যুত সিংহালৰ লগত কথা পাতিবলগীয়া হৈছে এজন ডক্টৰৰ কাৰণে এনেকুৱা পৰিৱেশ আজি এই সময়ত ভাল এটা পদক্ষেপ লৈছে আজি অসমৰ চুকেই কোণেই এই সময়ত মদৰ দোকান উদ্বোধন হৈ আছে তেনে প্ৰাক মুহূৰ্তত আজি হৰিচিঙাত কিন্তু এখন হস্পিটাল উদ্বোধন হৈছে আমি কিমান ভাগ্যৱান চাওক আমি সেইকাৰণে আমি ভাগ্যৱান বুলি ভাবিব লাগিব যেই নহওক পুনৰবাৰ সকলোকে মই শ্ৰদ্ধা যাচিছোঁ সেৱা যাচিছোঁ সকলোকে মই চৰণত সেৱা যাচি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ